আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এৰাবিকৰ লেসন 11 এই ভিডিঅ'ত এক্সপ্লেইন কৰিবলৈ গৈ আছো। তো আহক দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক। আদাউ ফিল ইসলাম, ইসলামত আনন্দ উৎসৱ। ঈদুন মানে উৎসৱ আৰু আদাউ ঈদুনৰ বহু বচন। তো ইসলামত আনন্দ উৎসৱৰ দিন। জা আন নবিয়্যু আলাইহিস সালাম ইলাল মদিনাতি আল মুনাওয়াৰা, যে নবী সাল্লাল্লাহু আলাইহি সাল্লাম মদিনা মুনাওয়াৰালৈ গৈছিলে। ফাওয়াজাদা লিন্নাসি ইয়াউমাইনি ইয়ালআবুনা ফিহিমা, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে এনেকুৱা দুটা দিন পাইছিল যি দিনত তেওঁলোকে খেল ধেমালি কৰিছিল, মানে আনন্দ উৎসৱ কৰিছিল, আনন্দ ফূৰ্তি কৰিছিল। এনেকুৱা দুটা দিন তেওঁলোকৰ মাজত পালে। ফকাল নবিয়্যু সাল্লাল্লাহু আলাইহি সাল্লাম, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল মা হাযানিল ইয়াউমানি, যে এই দুটা কি দিন, মানে এই দুটা দিনত দেখা পাওঁ যে তোমালোকে আনন্দ কৰা। তো সেই সম্পৰ্কে নবী সাল্লাল্লাহু আলাইহি সাল্লাম সুধিছিল যে এই দুটা কি দিন। ফকাল নাস, তেতিয়া মানুহবিলাকে উত্তৰ দিছিল ইয়াউমানি কুন্না নালআবু ফিহিমা ক্বাবলাল ইসলাম। আচ্ছা, আৰু এটা কথা জনাব বিচাৰোঁ যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া এই কথাটো সুধিছিল তেতিয়া মদিনাৰ মানুহবিলাকে ইছলাম গ্ৰহণ কৰি পেলাইছিল। মানে ইছলাম গ্ৰহণ কৰাৰ পাছতো এই দুটা যেতিয়া তেওঁলোকে আনন্দ ফূৰ্তি কৰিছিল, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে সুধিছিল যে এই দুটা দিন কি। তেতিয়া মানুহে উত্তৰ দিছিল ইয়াউমানি কুন্না নালআবু ফিহিমা ক্বাবলাল ইসলাম। তেতিয়া মানুহবিলাকে কৈছে এই দুটা দিনত আমি ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে আমি আনন্দ ফূৰ্তি কৰিছিলোঁ, আমি খেল ধেমালি কৰিছিলোঁ। তো ক্বালা নবী সাল্লাল্লাহু আলাইহি সাল্লাম, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল ক্বাদ আবদালাকুমুল্লাহু খাইরান মিনহুমা ইয়াউমাল ফিত্রি ওয়া ইয়াউমাল আদহা। তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল যে এই দুটা দিনক আল্লাহ সলনি কৰি দিছে। কাদ আবদালাকুমুল্লাহু খাইরান মিনহুমা, মানে ইয়াৰ সলনি উত্তম দিন দিছে তোমালোকক। এই দুটা দিন সলাই কি কৰিছিল, দুটা উত্তম দিনলৈ এই দুটা দিনক পৰিৱৰ্তন কৰিছিল। সেইটো হৈছিল ইয়াউমুল ফিত্ৰি ওয়া ইয়াউমুল আদহা। এটা হৈছে ফিতৰৰ দিন আৰু এটা হৈছে আদহাৰ দিন। আমি যি দুটা ঈদ উদযাপন কৰোঁ মুছলমানসকলে বছৰত, সেই দুটা আছিলে সেই মদিনাৰ মানুহবিলাকৰ উৎসৱৰ দিন ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে। পিছত সেই দিন দুটাকে আল্লাহ জাষ্ট ঈদৰ দিনলৈ ৰূপান্তৰিত কৰিছিল। ওয়াফি হাদিসিন আখৰা ইয়াকুলু নবী সাল্লাল্লাহু আলাইহি সাল্লাম লি আবি বকর ইন্না লিকুল্লি কওমিন ঈদা ওয়া ইন্নাল ইয়াউমা ঈদুনা। তেতিয়া আৰু হাদিসৰ বৰ্ণনাত পোৱা যায় যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুক এইদৰে কয়। ওয়াফি হাদিসি আখৰা ইয়াকুলু নবী সাল্লাল্লাহু আলাইহি সাল্লাম লি আবি বকর, আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুক নবীজি কৈছিল যে ইন্না লিকুল্লি কওমিন ঈদা, যে প্ৰত্যেক জাতিৰে একোটাকৈ উৎসৱ আছে। ঈদ মানে উৎসৱ, আনন্দ উৎসৱৰ দিন। প্ৰত্যেক জাতিৰে এটা ঈদ আছে। ওয়া ইন্নাল ইয়াউমা ঈদুনা, আৰু এই দুটা দিন আজিয়েই আমাৰ ঈদ। মানে সেই দিন দুটা যিটো মদিনাবাসীয়ে আনন্দ কৰিছিল, এই দুটা দিনক নবীজি কৈছিল যে আৰু আজি আমাৰ উৎসৱৰ দিন, আমাৰ ঈদ। ইয়াতি ঈদুল ফিত্ৰি বাদা সাওমি শাহরি রমাদান, যে রমজান মাহৰ পাছত ঈদ উল ফিতর আহে। ওয়া মুদ্দাতুহু সালাসাতু আয়ামিন মিন আউয়ালি শাহরি শাওয়াল, আৰু এই ঈদৰ মানে সীমা থাকে 3 দিন। শাওয়াল মাহৰ প্ৰথম 3 দিনলৈকে ইয়াৰ সময়সীমা থাকে এই ঈদৰ। লাকাদ কাতাবাল্লাহু আলাইনা সাওমি ফি শাহরি রমাদান, আৰু আল্লাহ ৰাব্বুল আলামিনে আমাৰ কাৰণে এই শাহৰে ৰমাদান মানে ৰমজান মাহটো ৰোজা ৰখাৰ কাৰণে লিপিবদ্ধ কৰি দিছে। লিপিবদ্ধ কৰা মানে এইটো কাটাবা কেৱল মাত্ৰ যে লিখি দিছে এনেকুৱা নহয়, এই ধাৰ্য কৰিছে ৰমজান মাহটো ৰোজা ৰখাৰ কাৰণে আমাৰ কাৰণে আল্লাহ লিপিবদ্ধ কৰি দিছে। ফাইদাং তাহাৰ শাহৰু জা ইয়াউমুল ফিত্র, আৰু যেতিয়া এই ৰমজান মাহ শেষ হয় তেতিয়া ঈদ উল ফিতর আহে।
وفي هذا اليوم يشعر جميع المسلمين في العالم بالفرح গতিকে যেতিয়া ৰমজান মাহ সম্পন্ন হয় তেতিয়া ঈদ উল ফিতৰ আহে আৰু এই দিনটোতে এই কি কৰে বিশ্বৰ সকলো মুছলমানে ইয়াশউৰু জামিআ আল মুছলিমিন সকলো মুছলমানে কি কৰে অনুভৱ কৰে আল আলামি বিল ফৰহ আনন্দ উল্লাহ আদি উপলব্ধি কৰে আনন্দ উল্লাহ কৰে লিআন্নাহুম আদাউ আস-সাওমা ওয়া আমিলু বিমা আমারাহুমুল্লাহ কিয়নো তেওঁলোকে ৰোজা সম্পন্ন কৰে আৰু আল্লাহৰ চাক লিআন্নাহু আদাউ আস-সাওমা কিয়নো তেওঁলোকে ৰোজা ৰাখে ৰোজা সম্পন্ন কৰে আমিলু বিমা আমারাহুমুল্লাহ যেনেকৈ আল্লাহ আদেশ কৰিছে তেওঁলোকে নিৰ্দেশ কৰা মতে ৰোজা সম্পন্ন কৰে ৰোজা আদায় কৰে ওয়াফি ঈদুল ফিত্ৰি ইউআদ্দিল মুছলিমুনা যাকাতাল ফিত্ৰি লিল ফুকাৰা আৰু ঈদুল ফিতৰৰ দিন মুছলমানসকলে কি কৰে ইউআদ্দিল মুছলিমুনা তেওঁলোকে জাকাত আদায় কৰে আল ফিত্ৰি লিল ফুকাৰা জাকাত ফিত্ৰা আদিবোৰ দুখীয়া দৰিদ্ৰসকলক তেওঁলোকে দান কৰে এই জাকাতৰ কামো তেওঁলোকে আদায় কৰে জাকাত ইবাদতো তেওঁলোকে আদায় কৰে মানে ওয়া ঈদুল ফিত্ৰি ইউআদ্দিল মুছলিমুনা যাকাতাল ফিত্ৰি লিল ফুকাৰা ঈদৰ দিনাখন এই ঈদুল ফিতৰৰ দিনাখন তেওঁলোকে জাকাত আদি আদায় কৰে দুখীয়াসকলক ওয়াহিয়া ওয়াজিবাতুন আলা কুল্লি মুছলিমিন ইয়াস্তাতিউহা আৰু এই জাকাত দিয়া যিজন সমৰ্থবান তেওঁৰ কাৰণে বাধ্যতামূলক ওয়াহিয়া ওয়াজিবাতুন এইটো ওয়াজিব বাধ্যতামূলক ইয়াত ওয়াজিব মানে এই সাধাৰণ ওয়াজিব নহয় এইটো বাধ্যতামূলক বুজাইছে জাকাত ফৰজ হয় নামাজ ৰোজা হজ জাকাত কলিমা নামাজ ৰোজা হজ জাকাত এই জাকাত দিয়াটো ফৰজ ওয়াজিবাতুন আলা কুল্লি মুছলিমিন প্ৰত্যেক মুছলমানৰ ওপৰত ইয়াস্তাতিউহা যিজন সামৰ্থ্যৱান চবৰ ওপৰত আকৌ এইটো ওয়াজিব নহয় বাধ্যতামূলক নহয় যাৰ সামৰ্থ্য আছে তেওঁ দান কৰিব লাগে প্ৰিয় বন্ধুসকল ভিডিঅ' বহুত লং হৈ যাব এইটো ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্টত বাকী লেছনটো ডিছকাছ কৰিম ইনশাআল্লাহ প্ৰিয় বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু অন্য কোন লেছনৰ ওপৰত এইদৰে এক্সপ্লেনেশ্যন ভিডিঅ' লাগে অৱশ্যে আমাক কমেণ্টতহে জনাব তো আজি এই পৰ্যন্তই আকৌ এক নতুন ভিডিঅ'লৈ উপস্থিত হ'ম ইনশাআল্লাহ